লোনতো লৈ যায় আমাৰ গাঁওবিলাকত এতিয়া বন্ধন বেংক হওক কিবা হওক এইবিলাকৰ লোনেৰে আমাৰ গাঁওবিলাকতো এটা হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈ আছে। নমস্কাৰ, আপোনালোকে চাই আছে নিউজ টাইম আসাম 24। তো এইখিনিতে আপোনালোকক এক সকাহমূলক বাৰ্তা দিব খুজিছোঁ। আৰু আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি সদৰি কৰে বা আমাক জানিবলৈ দিয়ে। তো কি জানিবলৈ দিছে আপোনালোকে বহুত সকাহ পাব যদিহে আপোনালোক মাইক্ৰ' ফাইনেন্সৰ পৰা ঋণ লাভ কৰিছে। তো কি আছিলে এই বিষয়ে পুংখানুপুংখভাৱে বিশ্লেষণ আগবঢ়াবলৈ চেষ্টা কৰিম। এতিয়াৰ পৰা চৰকাৰ কঠোৰ হৈ পৰিছে কাৰ প্ৰতি জানেনে? মাইক্ৰ' ফাইনেন্স কোম্পানীবিলাকৰ প্ৰতি। আপুনি যদি মাইক্ৰ' ফাইনেন্স কোম্পানীৰ পৰা ঋণ লাভ কৰিছে, ঋণ লৈছে, যেনে বন্ধন বেংক, লক্ষ্মী, তেনেকৈ বহুত মাইক্ৰ' ফাইনেন্স এজেঞ্চি আছে বা গোট আছে, বা তেনেকুৱা গোটৰ পৰা আপুনি যদিহে ঋণ লৈছে, মাহেকত বা সপ্তাহত আপুনি কিস্তি জমা দিব লাগে। তো আজিৰ পৰা আপুনি বহুত সকাহ পাইছে, যিহেতু হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল যোগে এই কথা সদৰি কৰে বা আমাক জানিবলৈ দিয়ে। আজিৰ পৰা আপোনাৰ ঘৰলৈ যাব নোৱাৰিব ঋণ বিচাৰি কোনো মাইক্ৰ' ফাইনেন্সৰ কোনো এজেঞ্চি বা এজেণ্টে। আৰু ঋণ ঘূৰাই নিদিলেও কোনো এজেণ্টে আপোনাৰ ঘৰলৈ গৈ কোনো ধৰণৰ অশ্লীল তথা তেনেকুৱা নাকাৰাত্মক ধৰণৰ কোনো কথা আপোনাক ক'ব নোৱাৰিব, যিহেতু চৰকাৰে সহিয়াই দিছে। তথা চৰকাৰৰ নিৰ্দেশ পালন কৰিবই লাগিব কোম্পানীবিলাকে। কেৱল যাব পাৰিব জাননী লৈহে আপোনাৰ ঘৰলৈ, কেৱল ঋণৰ জাননী লৈ আপোনাৰ ঘৰলৈ যাব পাৰিব। কিন্তু আপোনাক ঋণৰ যি জোৰ জুলুম আছে সেয়া বন্ধ কৰি দিয়া হৈছে, আৰু আপোনাৰ ঘৰলৈ জোৰ জুলুম কৰিবলৈ কোনো মাইক্ৰ' ফাইনেন্সৰ এজেঞ্চিয়ে যাব নোৱাৰিব। যদি যায় তেন্তে আপুনি প্ৰশাসনক অৱগত কৰাব। আৰু আপুনি যদি ঋণ ঘূৰাই নিদিয়েও তেন্তে কোনো ধৰণৰ এজেণ্ট আপোনাৰ ঘৰলৈ আজিৰ এই ক্ষণৰ পৰা যাব নোৱাৰিব। স্পষ্ট ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা এয়া। আৰু আপোনাৰ কোনো ধৰণৰ ব্যক্তিগত সম্পত্তি বাজেয়াপ্ত কৰিব নোৱাৰিব আজিৰ পৰা। এয়া মহিলাসকলৰ কাৰণে খুবেই এটা সকাহমূলক বাৰ্তা, হয়তো পদক্ষেপ হয় চৰকাৰৰ। তো আগলৈ কেনেকুৱা ধৰণৰ হয় সেয়া বাট চাই থাকিব লাগিব। কিন্তু এই চেগতে আমাক জানিবলৈ দিছে তথা মন্ত্ৰীজনে স্পষ্ট কৰি দিছে যে কোনো কোম্পানীৰ এজেণ্টে গৈ হাৰাশাস্তি তথা আপোনাক জোৰ জুলুম কৰিব নোৱাৰিব পইচাৰ কাৰণে, কিস্তিৰ কাৰণে। আৰু লগতে আপোনাৰ কোনো ধৰণৰ ব্যক্তিগত সম্পত্তি লৈ আহিব নোৱাৰিব ঘৰৰ পৰা, যদি আপুনি ঋণ দিব নোৱাৰে। অপাৰক এয়া মহিলা সবলীকৰণৰ এটা প্ৰয়াস কৰা হৈছে, নাৰীসকলে যাতে সমাজত মৰ্যাদা সহকাৰে জীয়াই থাকিব পাৰে, তাৰে এটা পদক্ষেপ। এয়া শলাগ লৈছোঁ পদক্ষেপটো। তো তেনেকুৱা ভাল পদক্ষেপ যাতে আগন্তুক দিনবোৰত আহি থাকে, সেয়াই আমাৰ কামনা। তো আপোনালোকে চাই আছে নিউজ টাইম আসাম 24। যদি চেনেলটো ভাল লাগিছে এতিয়াই চেনেলটো
ছাবস্ক্ৰাইব কৰি দিয়ক আৰু সদায় আমাৰ সৈতে থাকিব নিৰ্ভীক নিৰপেক্ষ ধৰণৰ সংবাদ পাবলৈ। আৰু লাইক এটা কৰিব আৰু পাৰিলে বেলেগকো জনাই দিব, খবৰটো শ্বেয়াৰ কৰি দিব বেলেগলে। আৰু আপুনি আপোনাৰ বহুমূলীয়া কমেণ্ট যি আছে কমেণ্ট বক্সত আহি আপুনি আপোনাৰ মন্তব্য জনাব পাৰিব। আৰু এইখনতে সদৌ শেষত সকলোকে ধন্যবাদ ও নমস্কাৰ জনাই ভিডিঅ'টোৰ অন্ত পেলাব বিচাৰিছোঁ। মই আপোনালোকৰ ফালৰ পৰা বিদায় ল'ব বিচাৰিছোঁ। আৰু আপোনালোকক মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যি ঘোষণা আছে, মন্তব্য আছে, এই মন্তব্য আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। তো আপোনালোকে চাই আছে নিউজ টাইম আছাম 24। তো জয় অসম। আমাৰ গাঁওবিলাকত আমাৰ মাসকলে, বোৱাৰীসকলে কিছুমানৰ পৰা লোন লয়। এজনসকলে ঘৰত আহে, লোন দিব নোৱাৰিলে টিভিও লৈ যায়, টিংপাতো লৈ যায়। আমাৰ গাঁওবিলাকত এতিয়া বন্ধন বেংক হওক, কিবা হওক, এইবিলাকৰ লোনেৰে আমাৰ গাঁওবিলাকতো এটা হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈ আছে। এতিয়া আমি সেইটো সিদ্ধান্ত লৈছোঁ যে আমি এখন নতুন আইন পাছ কৰিছোঁ, যাৰ জৰিয়তে কোনো এজেণ্ট এতিয়া কাৰো ঘৰলৈকে যাব নোৱাৰিব। কোনোবাই যদি লোন ঘূৰাই দিয়া নাই নটিচ দিব পাৰিব, কিন্তু ঘৰত যাব নোৱাৰিব, দুটাতকৈ লোন দিব নোৱাৰিব। বিভিন্ন ব্যৱস্থাৰ মাজেৰে আমি মাইক্ৰ' ফাইনেন্সৰ ওপৰতো এখন সুন্দৰ আইন এইবাৰ বিধানসভাত আমি পাছ কৰিছোঁ। আজিকালি আমাৰ গাঁওবিলাকত আমাৰ মাসকলে, বোৱাৰীসকলে কিছুমানৰ পৰা লোন লয়। এজনসকলে ঘৰত আহে, লোন দিব নোৱাৰিলে টিভিও লৈ যায়, টিংপাতো লৈ যায়। আমাৰ গাঁওবিলাকত এতিয়া বন্ধন বেংক হওক, কিবা হওক, এইবিলাকৰ লোনেৰে আমাৰ গাঁওবিলাকতো এটা হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈ আছে। এতিয়া আমি সেইটো সিদ্ধান্ত লৈছোঁ যে আমি এখন নতুন আইন পাছ কৰিছোঁ, যাৰ জৰিয়তে কোনো এজেণ্ট এতিয়া কাৰো ঘৰলৈকে যাব নোৱাৰিব। কোনোবাই যদি লোন ঘূৰাই দিয়া নাই নটিচ দিব পাৰিব, কিন্তু ঘৰত যাব নোৱাৰিব, দুটাতকৈ লোন দিব নোৱাৰিব। বিভিন্ন ব্যৱস্থাৰ মাজেৰে আমি মাইক্ৰ' ফাইনেন্সৰ ওপৰতো এখন সুন্দৰ আইন এইবাৰ বিধানসভাত আপোনাৰ